আসসালামু আলাইকুম মই ইদ্ৰিছ আলী এম্বিশন সিনিয়ৰ সেকেন্ডাৰীৰ অধ্যক্ষই কৈছো মই প্ৰথমে তামাং মিডিয়াৰ জৰিয়তে সমগ্ৰ ৰাজৰাম চাৰিআলিৰ বৃহত্তৰ অঞ্চলৰ সমূহৰ ৰাইজক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে এই তামাং মিডিয়াৰ জৰিয়তে মই সমগ্ৰ অঞ্চলৰ অভিভাৱকসকলক এটি আহ্বান অনুৰোধ জনাবলৈ ওলাইছো হেয়া হৈছে যে আপোনালোকে জানে যে যোৱাবেলি আমি এম্বিশন সিনিয়ৰ সেকেন্ডাৰী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰিছিলো আৰু আপোনালোকে যথেষ্ট পৰিমাণে এইখন বিদ্যালয়ত আপোনালোকৰ ল'ৰা ছোৱালীক এডমিশন কৰাই দিছিলে ভৰ্তি কৰাই দিছিলে কিন্তু ইয়াত এটা কণ্ডিশ্যনে আছিল যে আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা কেৱল দ্বাদশ শ্ৰেণীলৈকে আমাৰ এডমিশনটো আছিল কিন্তু এইবেলি আমি অংকুশ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে আমি এডমিশনৰ ব্যৱস্থা কৰিছো তো গতিকে আপোনালোকক আমি অনুৰোধ জনাম আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাম যে আপোনালোকে এইবেলিও যাতে আমাৰ ওপৰত আস্থা ৰাখি আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আমাৰ স্কুলত নামভৰ্তি কৰাই দিয়ে যেন আৰু যোৱাবেলি যিখিনি আমি কথা কৈছিলোঁ যে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে বেলেগকৈ টিউশন ল'ব নালাগে আৰু সেইখিনি টিউশনৰ ব্যৱস্থা আমি আমাৰ বিদ্যালয়তে বিনামূলীয়া কৰিছো কেৱল মাত্ৰ আমাৰ মাহিলী যিখিনি মাচুল থাকে সেইখিনি দিলে হৈ যায় আৰু বাকি যিখিনি টিউশনৰ বাবদ আমাৰ খৰচ আছে সেইখিনি আমি বিনামূলীয়া কৰিছো একো পইচা দিব নালাগে কোনো গাৰ্জেনে বেলেগকৈ পইচা খৰচ কৰিব নালাগে আৰু সেই সিলসিলাখিনি আমি অনাগত দিনবোৰতো অব্যাহত ৰাখিবলৈ আমি সাজু হৈছো আৰু ৰাখিম যেহেতু আপোনালোকে আমালোকৰ কথাৰ ওপৰত আস্থা ৰাখি বিশ্বাস ৰাখি আপোনালোকৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিছিলে তো আমি সেই প্ৰতিশ্ৰুতিখিনি ৰক্ষা কৰিব পাৰিছো বা অনাগত দিনবোৰত আমি আৰু তাতকৈ ভালকৈ কাম কৰিম তাৰো প্ৰতিশ্ৰুতি আমি আপোনালোকক জ্ঞাপন কৰিছো আপোনালোকক অনুৰোধ জনাব বিচাৰিছো যে আপোনালোকৰ ল'ৰা ছোৱালীক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ক আৰু আমি যিমান পাৰোঁ আমি আমাৰ সাধ্যমতে আমি আপোনালোকৰ ল'ৰা ছোৱালীক পাঠদান কৰাম আৰু গুণগত মানদণ্ডৰ পাঠদান আমি ইয়াত দিম বা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এইবেলি আমাৰ নতুনকৈ আমি শিক্ষক ভৰ্তিকৰণ কৰাইছোঁ আমাৰ ইতিমধ্যে আৰু 10 গৰাকী শিক্ষক আমি ইতিমধ্যে তেওঁলোকক আমি এই ভৰ্তি কৰাইছোঁ আৰু মুঠতে আমাৰ যোৱাবেলি আছিলে 13 জন আমি শিক্ষক বা শিক্ষয়িত্ৰী আছিলোঁ এইবেলি আমাৰ আৰু 10 জন যোগ হ'ব তো গতিকে আমাৰ 22ৰ পৰা 23 জন শিক্ষক শিক্ষয়িত্ৰী থাকিব তো মুঠৰ ওপৰত আমি অংকুশ শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈকে আমি ইয়াত পাঠদানৰ ব্যৱস্থা কৰিছোঁ আমি যোৱাবেলি ষ্টুডেণ্ট বহুত মানে পৰিমাণ বুলি ক'লে আমি ইমানখিনি পোৱা নাছিলোঁ আমি যোৱা বছৰ আমি 5টা ক্লাছৰ 5টা শ্ৰেণীত আমি 200 জন ছাত্ৰ ছাত্ৰী পাইছিলোঁ তো এইবেলিও আমি আশা কৰিছিলোঁ যে আমাৰ এইবাৰ আৰু 7টা শ্ৰেণী আমাৰ এইবাৰ পাব উন্নতি হ'ব তো গতিকে 7টা শ্ৰেণীত আমি তেনেকৈ এটা আমি আশা কৰিছোঁ যে 200 মান ল'ৰা ছোৱালী আমি পাম বুলি কিন্তু এতিয়া কথা হৈছে অভিভাৱকসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যদি আমাক বিশ্বাস কৰে যোৱাবেলি যদি বিশ্বাস কৰিছে এইবেলিও আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আকৌ আমাক আগুৱাই যোৱাৰ কাৰণে অকণমান সহায় সহযোগিতা আগবঢ়াওক তো শ্ৰদ্ধাৰ অভিভাৱকসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ইতিমধ্যে আমাৰ এডমিশ্যন প্ৰচেছ আৰম্ভ হৈছে এডমিশ্যন হৈয়ে আছে তো আপোনালোকৰ ল'ৰা ছোৱালীক অতি সোনকালে আমাৰ বিদ্যালয়লৈ লৈ আহক আৰু এডমিশ্যন কৰাই লওক কাৰণ আমাৰ এইখন বিদ্যালয়ত ছেকশ্যনৰ ব্যৱস্থা কৰা নাই শ্ৰেণীৰ যিটো ছেকশ্যন ছিষ্টেম থাকে এইটো ছিষ্টেম নাই আমাৰ আমি 40+ ষ্টুডেণ্ট ল'ম 40ৰ ভিতৰতে থাকিব তো এটা শ্ৰেণীত আমি 40 জনমান ছাত্ৰ ছাত্ৰী ল'ম গতিকে এডমিশ্যনৰ সংখ্যা যদি বেছি হৈ যায় 40ৰ ওপৰত হয় তেনেহ'লেতো অসুবিধা হৈ যাব যেহেতু কেম্পাছখিনি ইমান ডাঙৰো নহয় তো গতিকে আমি আপোনালোকক অনুৰোধ জনাম আপোনালোকে যথাসম্ভৱ যিমান সোনকালে পাৰে আপোনালোকে আহি আপোনাৰ ল'ৰা ছোৱালীক এডমিশ্যন দি